প্ৰত্যেকজন কৰ্মচাৰী আৰু প্ৰত্যেকজন পেঞ্চনৰ কাৰণে এটা ডাঙৰ আপডেট ওলাই আহিছে আৰু সেই আপডেটটো আপোনালোকে গম পাইছে যে 8 পে কমিশ্যনৰ লগত ভাৰতীয় পেঞ্চন সমাজৰ মত বিনিময় হৈছে। তাত 13টাকৈ মুখ্য দাবী তেওঁলোকে উপস্থাপন কৰিছে সেই মত বিনিময় অনুষ্ঠানত। আৰু প্ৰত্যেকজন কৰ্মচাৰীৰ কাৰণে এইটো ভিডিঅ' দৰকাৰী হয় আৰু প্ৰত্যেকজন পেঞ্চনৰ কাৰণে দৰকাৰী হয়, কাৰণ ফিটমেণ্ট ফেক্টৰৰ পৰা আৰম্ভ কৰি যিটো আপোনাৰ বেচিক পে থাকিব বা বেচিক পেঞ্চন থাকিব, গোটেইবিলাক কথা ইয়াতে মূল কিছুমান কথা আৰু খুবেই গুৰুত্বপূৰ্ণ কথা ইয়াতে ডিমাণ্ড কিছুমান ৰখা হৈছে 8 পে কমিশ্যনৰ আগত। আৰু কি কথা লিখা হৈছে বা কি আছে আমি 13টা ডিমাণ্ড আমি ইয়াতে দেখিবলৈ পাইছোঁ। গোটেইখিনি কথা আমি ইণ্টাৰপ্ৰিট কৰিম এইটো ভিডিঅ'ৰ জৰিয়তে। আৰু এই যিটো নটিফিকেশ্যন, এই নটিফিকেশ্যনখন 9 আগষ্ট তাৰিখে আহিছিলে। এতিয়া আমি যিখিনি কথা ইয়াতে লিখা হৈছে গোটেইখিনি কথা আমি ইণ্টাৰপ্ৰিট কৰিবলৈ চেষ্টা কৰিম। আৰু যদি আপুনি প্ৰথমবাৰৰ বাবে এই চেনেল ভিজিট কৰিছে, চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাই থাকিবৰ কাৰণে। লিখিছে ইয়াতে, ভাৰত পেঞ্চনৰ সমিতি BPS 8ম কেন্দ্ৰীয় দৰমহা আয়োগৰ সন্মুখত পেঞ্চনাৰসকলৰ মুখ্য দাবীসমূহ উত্থাপন। ভাৰত পেঞ্চনাৰ সমিতি BPSৰ এটা প্ৰতিনিধি দলে সভাপতি শ্ৰী R.K. চৌহান আৰু মহাসচিব শ্ৰী অবিনাশ ৰাজপুত নতুন দিল্লীৰ জনপথস্থিত চন্দ্ৰলোক বিল্ডিঙত মাননীয় 8ম কেন্দ্ৰীয় দৰমহা আয়োগৰ সন্মুখত পেঞ্চনাৰসকলৰ মুখ্য দাবী আৰু উদ্বেগসমূহ উপস্থাপন কৰে। সভাৰ সময়ত BPSে এটা পাৱাৰ পইণ্ট উপস্থাপনৰ জৰিয়তে তেওঁলোকৰ বিশদ স্মাৰকপত্ৰত উল্লেখ কৰা সম্পূৰ্ণ গুৰুত্বপূৰ্ণ দাবীসমূহ সংক্ষেপে ব্যাখ্যা কৰে। আয়োগৰ সদস্যসকলে উপস্থাপনটো মনোযোগেৰে পৰ্যবেক্ষণ কৰাৰ লগতে BPSৰ প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰে। 1955 চনৰ জানুৱাৰী মাহত প্ৰতিষ্ঠিত BPSে পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগ আৰু নীতি আয়োগৰ স্বীকৃতি লাভ কৰিছে। স্কোভাতো ইয়াৰ প্ৰতিনিধিত্ব আছে। 245টা সংযুক্ত সংস্থাৰ জৰিয়তে BPSে সমগ্ৰ দেশৰ প্ৰায় 1 নিযুত পেঞ্চনাৰৰ স্বাৰ্থ প্ৰতিনিধিত্ব কৰে। BPSে উত্থাপন কৰা মুখ্য দাবীসমূহ হৈছে নম্বৰ 1, ন্যূনতম মজুৰি নিৰ্ধাৰণৰ বাবে 5.2 এটা ওজনযুক্ত পাৰিবাৰিক একক গ্ৰহণ কৰা, কৰ্মচাৰী 1.0, পত্নী স্বামী 1.0, 2জন সন্তান 0.8 কৈ আৰু 2জন নিৰ্ভৰশীল পিতৃ-মাতৃ 0.8 কৈ, 69,000 ন্যূনতম দৰমহা আৰু 3.83 ফিটমেণ্ট ফেক্টৰ নিৰ্ধাৰণ কৰা, 45,000 ন্যূনতম পেঞ্চন, শেষবাৰৰ বাবে লাভ কৰা দৰমহাৰ 67% হিচাপে পেঞ্চন আৰু শেষবাৰৰ দৰমহাৰ 50% হিচাপে পাৰিবাৰিক পেঞ্চন নিৰ্ধাৰণ কৰা, পেঞ্চন পুনৰীক্ষণতো ক্ষমতা নিশ্চিত কৰা আৰু 1 জানুৱাৰী 2026ৰ পূৰ্বে আৰু ইয়াৰ পাছত অৱসৰ লোৱা কৰ্মচাৰীসকলৰ মাজত সমতা স্থাপন কৰা। নম্বৰ 5, প্ৰতি 5 বছৰৰ মূৰে দৰমহা আৰু পেঞ্চনৰ পুনৰীক্ষণ কৰা। নম্বৰ 6, 3 মাহৰ গড়ৰ ভিত্তিত DA দিয়াৰ প্ৰতি ত্ৰিমাত্ৰিকত পুনৰীক্ষণ, পইণ্ট টু পইণ্ট কম্পেনচেশ্যনৰ ব্যৱস্থা কৰা। DA 25% অতিক্ৰমৰ পিছত মূল পেঞ্চনৰ সৈতে DA একত্ৰীকৰণ কৰাৰ বিষয়টো পৰীক্ষা কৰা। পেঞ্চনাৰসকলৰ বাবে উপযুক্ত HRA আৰু LTC সুবিধা সম্প্ৰসাৰণ কৰা। নম্বৰ 7, নম্বৰ 8টো হ'ল কেন্দ্ৰীয় স্বায়ত্তশাসিত আৰু বিধিবদ্ধ সংস্থাৰ যোগ্য পেঞ্চনৰ সকলোলৈও 8ম CPCৰ সুবিধা একেলগে সম্প্ৰসাৰণ কৰা। নম্বৰ 9, CGHS আৰু কেছলেছ হেল্থকেয়াৰ সুবিধা শক্তিশালী সম্প্ৰসাৰণ, 5,000 ফিক্সড মেডিকেল এলাউন্স প্ৰদান, গ্ৰাম্য আৰু নন CGH এলেকাত বাস কৰা পেঞ্চনাৰসকলৰ সুৰক্ষা নিশ্চিত কৰা। নম্বৰ 10, অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ ক্ষেত্ৰত কমুটেড পেঞ্চনৰ অংশ 11 বছৰৰ পাছত অথবা 71 বছৰ বয়সত যিটো আগতে হয় পুনৰ স্থাপন কৰা, বিশেষকৈ 60 বছৰ বয়সত অৱসৰ লোৱা কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো হয়। নম্বৰ 11, 65 বছৰ বয়সৰ পৰা প্ৰতি 5 বছৰৰ ধাপত বয়সজনিত অতিৰিক্ত পেঞ্চন প্ৰদান কৰা। নম্বৰ 12, সংশোধিত দৰমহা, পেঞ্চন আৰু ভাত্তা 1 জানুৱাৰী 2026ৰ পৰা কাৰ্যকৰী কৰা। আৰু নম্বৰ 13 শেষৰটো, BSNL পেঞ্চনাৰসকলৰ পেঞ্চন ক্ষমতা আৰু স্বাস্থ্যসেৱা সম্পৰ্কীয় সমস্যাসমূহৰ সমাধান কৰা।
BPSA এই অৰ্থপূৰ্ণ আলোচনাত সন্তুষ্টি প্ৰকাশ কৰে আৰু আশা কৰে যে আয়োগে নিজৰ পৰামৰ্শ চূড়ান্ত কৰাৰ সময়ত পেঞ্চনাৰ আৰু পাৰিবাৰিক পেঞ্চনাৰসকলৰ বৈধ আশা আকাংক্ষাসমূহৰ প্ৰতি যথোচিত গুৰুত্ব প্ৰদান কৰিব। তো দেখিবলৈ পালে আপোনালোকে এনেকুৱা ধৰণৰ খবৰ এটা ওলাই আহিছে, খুবেই গুৰুত্বপূৰ্ণ হয়। আমি গোটেইখিনি কথাই ইয়াতে ইণ্টাৰপ্ৰিট কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব।